everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ দুটামান লেটেষ্ট আপডেট আৰু এট লেটেষ্ট আপডেট কিটা মই এবাৰ আপোনালোকক পঢ়ি দিছো প্ৰথম আপডেটটো হৈছে ৰিগাৰ্ডিং সিলেবাস ফৰ ৰিক্ৰুটমেন্ট টু দা পোষ্ট অফ এসিস্ট্যান্ট আৰ্কিটেক্ট আন্ডাৰ পাব্লিক ওয়াৰ্কছ বিল্ডিং এণ্ড নেশনাল হাইৱে ডিপাৰ্টমেন্ট আৰু এটা আপডেট হৈছে List of candidates for the post of Enforcement Officer under Transport Department. এই দুটা আপডেট আৰু এতিয়া আমি ডিটেইলছত এটা আপডেট কিটা চাই লওঁ আহক প্ৰথম আপডেটটো আমি এবাৰ চাই লওঁ সিলেবাস for the post of Assistant Architect under Public Works Building and National Highway. Paper 1 ত থাকিব General Studies আৰু General Studiesৰ standardটো হ'ব HSLC levelৰ full marks থাকিব 100 আৰু time থাকিব 2 ঘণ্টা আৰু সাবজেক্ট এটা হৈছে Current events of national and international importance, history of Indian and history of Assam, world geography including India and Assam, Indian economy, Indian national movement, mental ability, role and impact of science and technology in India, Indian polity, political system of India, or Indian culture. OMR based screening test hobo, paper to subject architecture thakibo, or bachelor degree standard thakibo, full marks 100, homoy thakibo 2 ঘণ্টা Syllabus to আপোনালোক এবাৰ চেক কৰি লব এটো আছিল প্ৰথম আপডেট এটা আমি নেক্সট আপডেটটো চাই লওঁ আহক নেক্সট আপডেটটো হৈছে ৰিগাৰ্ডিং লিষ্ট অফ ক্যান্ডিডেটস ফৰ দা পোষ্ট অফ এনফোৰ্সমেন্ট ইনস্পেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট গোটেই ক্যান্ডিডেটসকলৰ লিষ্টখিনি দিয়া আছে এটো আছিল এটা সেকেন্ড আপডেট আৰু যদি ভিডিওটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিছে তেতিয়াহলে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ